ৰাজ্যত এতিয়া নিৰ্বাচনী ৰণদংকা বৰচলাৰ গৰুদুবাত বিজয় সংকল্প সমাৱেশত উপস্থিত হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। শোণিতপুৰ বিজেপি প্ৰাৰ্থী বিপুল ভোটত জয়ী হ'ব বুলি দাবী কৰিলে মুখ্যমন্ত্ৰীয়ে। অসমত চাকৰিৰ নামত দালালৰ বজাৰ বন্ধ কৰিলে। নিৰ্বাচনৰ পিছত আৰু 50,000 চাকৰি দিম পুনৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীৰ। এয়া যেন এতিয়া যুদ্ধৰ সময়, যুদ্ধ মন জয়ৰ। যুদ্ধ নিৰ্দিষ্ট এখন আসন 5 বছৰে নিজৰ নামত কৰি ৰখাৰ। সাংসদৰ আসনৰ খেলা আহে। নিৰ্বাচনৰ প্ৰাৰ্থীৰ এতিয়া সীমাহীন ব্যস্ততা। কৈছে শুনিছে VIP VVIP চোতালত, পাকঘৰত, তিনিআলিত, চাৰিআলিত। নগাঁৱত এতিয়া টুপিৰ টনাটনি, আচল টুপি আৰু নকল টুপিৰ কথা। আমিনুল ইছলামৰ হৈ বিশাল জনসভাত বদৰুদ্দিন আজমল আত্মবিশ্বাসী। নগাঁও হেনো এইবাৰ AIUDFৰ। আমিনুলকো হেনো বহু হিন্দু মানুহে কৈছে আচল টুপিৱালাক আমি ভোট দিম। আমাৰ নগাঁৱত আমি যেটো দেখি আছোঁ, মানুহৰ উৎসাহ দেখি আছোঁ। এনে বিজেপিয়ে 2 কেণ্ডিডেট দিছে, এটা সুৰেশ বৰা আৰু এটা দিছে প্ৰদ্যুৎ বৰদলৈ। নন বিজেপি এটাই কেণ্ডিডেট আছে আজি আমিনুল, আর নকলি টুপিৱালা 2জন আছে, আসলি টুপিৱালা আমাৰ লগত আছে। বহুত আছে হিন্দু ভোট কংগ্ৰেছতকৈ মই বেছি পাম। হিন্দু ভোট বহুত নকলি টুপিৰ কথা কৈছে না। আসলি মানে এই যে প্ৰদ্যুৎ বৰদলৈ আৰু সুৰেশ বৰাই মূৰত টুপি পিন্ধি এতিয়া দেখিছোঁ মছজিদে গৈ খানকাহত গৈ তেওঁলোকে কেতিয়াবা ঈদৰ নামাজ পঢ়ে, কেতিয়াবা মছজিদৰ ভিতৰত সোমাই ইমামৰ লগত দোৱা কৰে। সেইকাৰণে বহুতে কৈছিল তেওঁলোকেও টুপি পিন্ধি ল'লে। এতিয়া বহুত হিন্দু মানুহে কৈ আছে আমাক যে আপুনিও টুপি পিন্ধে। এতিয়া দেখোন সুৰেশ বৰা প্ৰদ্যুৎ বৰদলৈও টুপি পিন্ধে। তেনেহ'লে আমি যে টুপিৱালাকে ভোট দিব লাগে, আসলি টুপিৱালাক আমি দিম। মাজুলীত অখিল গগৈ নামিল প্ৰচাৰত। বিৰোধী ঐক্যমঞ্চ তথা কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈৰ হৈ চলিল নিৰ্বাচনী প্ৰচাৰ। অখিল গগৈৰ তীব্ৰ সমালোচনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। মুখ্যমন্ত্ৰীৰ বিহু নাচক লৈ কটাক্ষ অখিল গগৈৰ। মাজুলীত সাংঘাতিক ধৰণে গৌৰৱ গগৈ ঢৌ আহিছে। মাজুলী মানুহে চিঞৰি কৈছে, নাৱৰ পৰা নামাৰ পাছতে কৈছে যে আমি গৌৰৱ গগৈক জিকাম। মাজুলীৰ জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে সকলো মানুহ ৰাজপথলৈ ওলাই আহিছে। মাজুলীবাসী ৰাইজে সিদ্ধান্ত লৈছে যে যি হিমন্ত বিশ্ব শৰ্মাই মাজুলীৰ প্ৰতিনিধি সৰ্বানন্দ সোণোৱালক লাট মাৰিলে, মাজুলীৰ মানুহে এবাৰ মুখ্যমন্ত্ৰী হ'বলৈ পঠিয়াইছিলে সৰ্বানন্দ সোণোৱালক লাট মাৰি পঠিয়াই দিলে, আঁতৰাই দিলে, আৰু হিমন্ত বিশ্ব শৰ্মাই জোৰ কৰি 2 নম্বৰ কৰি মুখ্যমন্ত্ৰী হ'ল। পহিলা বহাগত তপন কুমাৰ গগৈৰ হৈ মাজুলীৰ লোহিত খাবলত ব্যস্ত পীযুষ হাজৰিকা। নিৰ্বাচনৰ পাছতে লোহিত খাবলৰ খহনীয়া প্ৰতিৰোধৰ লগতে 8 কিলোমিটাৰ মথাউৰি নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি মন্ত্ৰী পীযুষ হাজৰিকাৰ। লোহিত খাবলৰ মানুহৰ মাজত ইমান বিজেপিৰ প্ৰতি ভাল ভাৱ দেখি অত্যন্ত ভাল লাগিল। সকলোৱে চিঞৰি কয় বিজেপিকে ভোট দিম, কোনো পাৰ্টীয়ে ভোট নাপায়। যদি ইয়াতে 9,000 ভোট পল হয়, 8,500 বিজেপিয়ে পাব বুলি কয়, 8,500 পালে 8,000 বিজেপিয়ে পাব বুলি কয়। আৰু ইমান ভাইব্ৰেণ্ট ক্ৰাউড, ইমান সমৰ্থন আগতে মই বহুত কম দেখিছোঁ। গতিকে সকলোকে মই ধন্যবাদ দিছোঁ। মই গুৱাহাটী IITক ইয়ালৈকে পঠাম ছাৰ্ভে কৰিবলৈ, মথাউৰি একচুৱেলি ইয়াত বনাব পাৰি নে নোৱাৰি। যদি মথাউৰি বনাব পাৰি, স্লুইচ গেটৰে সৈতে, গৰাখহনীয়াৰ সৈতে অহা বছৰ কাম আৰম্ভ কৰিম। গৌৰৱ গগৈ এবাৰ নাচিছে, হিয়া উজাৰি নাচিছে গৌৰৱে। বিহু নিৰ্বাচন আশাবাদী তৰুণ তনয়। এইবাৰ ৰাইজে মোক মৰম দিছে, মই জয়ী হ'ম। মৰাণৰ গামখাৰু গাভৰু জেং বিহু দলৰ সৈতে একেলগে নাচিলে গৌৰৱ গগৈয়ে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই দল ত্যাগ নকৰে। শিলচৰত সেই গেৰাণ্টিও দিবলগীয়া হৈছে ভূপেন বৰাই। হিমন্ত বিশ্ব শৰ্মাই যে কৈছিলে বছৰত 5 লাখকে 25 লাখ চাকৰি দিম, সেইটো গেৰাণ্টি বিশ্বাস কৰে নকৰে। হিমন্ত বিশ্ব শৰ্মাই যে কৈছিলে যে মাটি নথকা সকলো মানুহক কেলঞ্জিয়াক আমি ম্যাদী পট্টা দিম, সেইটো বিশ্বাস কৰে নকৰে। বৰাকৰ ডি ভোটাৰৰ সমস্যা, বৰাকৰ যিসকল NRCত নাম কাটি যোৱা মানুহখিনিৰ সমস্যা, এতিয়া আকৌ 6 মাইললৈ। হাজোৰ আকাশত নিৰ্বাচনী হেলিকপ্টাৰ উৰুৱালে জয়ন্ত মল্ল বৰুৱাই। দবকাত কংগ্ৰেছৰ বিশাল ৰেলীত বিধায়ক জাকিৰ হুছেইন সিকদাৰ আক্ৰমণাত্মক বিজেপিৰ বিৰুদ্ধে। বদৰুদ্দিন আজমল মানেইতো বিজেপি মানেইতো বদৰুদ্দিন আজমল। বদৰুদ্দিন আজমল ডাঙৰীয়া ইয়াতে ক'লেই ইয়াৰ মানুহখিনি নিৰ্দলীয়ক ভোট দিব নেকি, UDF ক'লে নিৰ্দলীয়ক ভোট দিব নেকি। মই আপোনালোকক আজি কৈছোঁ
যিসকল উঠিছে তেওঁলোকৰ কথা ক'বলৈ নাযাওঁ, ইয়াৰ লোকেল মানুহে জানে তেওঁলোক কেনেকুৱা কি, কাৰ কথাত উঠিছে, কাৰ কথাত ইলেকশ্যন খেলিছে। ইলেকশ্যনত নিজৰ ভোটটো লাষ্টত দিয়ে নাই আপোনালোকে সেইটো চিন্তা কৰক। টকাটোতো ক'ৰবাৰ পৰা আনিছে, এইটো নিজৰ ভোটটো লাষ্টত ৰাইজৰ হেঁচাত দিব পাৰে নে নাই সেইটো চাওক। ৰাইজে বিজেপিক বিদায় দিয়াটো বিচাৰে। আক্ৰমণ প্ৰত্যাক্ৰমণেৰে চলিছে নিৰ্বাচনী যুঁজ। এইখন সময় গুৰুত্বপূৰ্ণ, নেতাৰ বাবেও জনতাৰ বাবেও। সময় পালেহি নিৰ্বাচনৰ। ব্যুৰো ৰিপৰ্ট, NKTV+।